ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ডত এখন কিতাপ ৰচনা কৰি এক বিশ্ব ৰেকৰ্ড মানস জ্যোতি। আটাইতকৈ বেছি ৰুবিকছ কিউব সমাধান প্ৰণালী একেলগে সংকলিত কৰি প্ৰকাশ কৰা কিতাপখনে গঢ়িলে এই অভিলেখ। দক্ষিণ কামৰূপৰ ওপৰহালিৰ সন্তান মানস জ্যোতি তালুকদাৰৰ এই ৰেকৰ্ড। কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ওপৰহালিৰ বাসিন্দা মানস জ্যোতি তালুকদাৰে অসমক গৌৰৱান্বিত কৰিছে। তেওঁ ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ডত এখন কিতাপ ৰচনা কৰি এক বিশ্ব ৰেকৰ্ড স্থাপন কৰিছে, য'ত আটাইতকৈ বেছি ৰুবিকছ কিউব সমাধান প্ৰণালী একেলগে সংকলিত কৰা হৈছে। তেওঁৰ এই বিশেষ কৰ্তৃত্বক ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ডত সন্মানিত কৰি চাৰ্টিফিকেট অফ ৰেকৰ্ড হোল্ডাৰ প্ৰদান কৰিছে। 129 পৃষ্ঠাৰ এই কিতাপখনত মানস জ্যোতিয়ে 20টা পৃথক ৰুবিকছ কিউব সমাধান প্ৰণালী সন্নিৱিষ্ট কৰিছে। যুক্তিবিদ্যা, সৃজনশীল এলগৰিদম আৰু উদ্ভাৱনশীল চিন্তাধাৰাৰ সংমিশ্ৰণৰ জৰিয়তে তেওঁ এক নতুন দিশ প্ৰদৰ্শন কৰিছে। এই কিতাপৰ জৰিয়তে মানসে নিজৰ মেধা আৰু ধৈৰ্যৰ পৰিচয় দিয়াৰ লগতে কিউব প্ৰেমীসকলৰ বাবে এটা অনুপ্ৰেৰণাৰ উৎস সৃষ্টি কৰিছে। নিজৰ সফলতাৰ বিষয়ে মত প্ৰকাশ কৰি মানসে কয়, ৰুবিকছ কিউব মাত্ৰ এটা খেলনাই নহয়, ই এক মানসিক অনুশীলন। ই ধৈৰ্য, মনোসংযোগ আৰু বিশ্লেষণাত্মক বিকাশ কৰে। মোৰ কিতাপখনৰ মেইনলি ৰুবিকছ কিউবৰ ওপৰত হয়, মানে ৰুবিকছ কিউবটো কেনেকৈ মিলাব পাৰি। 20টা বেলেগ বেলেগ মেথড আছে আৰু একেবাৰে বিগিনাৰৰ পৰা এডভান্সলৈকে আছে। গোটেইখিনি A to Z আছে। কেতিয়া পাব্লিছ কৰিছিলা? এইটো 27/7/2025 মানে জুলাইৰ 27 তাৰিখে। পৰৱৰ্তী সময়ত তোমাক এটা স্বীকৃতি দিছে। হয়, স্বীকৃতিটো কেনেকুৱা ধৰণৰ, কেনেকৈ যোগাযোগ কৰিলা? এইটো আপোনাৰ ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ডছে দিছে। এইটো পাব্লিছ হোৱাৰ পাছত পেপাৰত দিছিলোঁ। তাৰপাছত সেনেকৈ যোগাযোগ কৰিলোঁ সিহঁতৰ কোম্পানীত। সিহঁতে ভেৰিফিকেশ্যন কৰিলে, মোক প্ৰশ্ন কৰিছে বহুতখিনি, আৰু গোটেই পাব্লিছৰ ভিডিঅ', কিতাপখনৰ ভিডিঅ' গোটেইখিনি দিয়া গৈছিলে। কি ৰেকৰ্ডটো? ৰেকৰ্ডটো হ'ল আপোনাৰ 20টা বেলেগ বেলেগ মেথড, মানে আটাইতকৈ বেছি মেথড থকা ৰুবিকছ কিউবৰ কিতাপ হয়। কোনে দিলে ৰেকৰ্ডটো? ৰেকৰ্ডটো ৱৰ্ল্ড ৱাইডে দিছে। ৱৰ্ল্ড ৱাইড। কেতিয়াৰ পৰা কিউবৰ লগত জড়িত হৈছে? মই 2017ৰ পৰা জড়িত, কিন্তু কিতাপখনৰ কাম মই ফাৰ্ষ্ট লকডাউনৰ, মানে 2020ৰ পৰা এইটো কৰিছোঁ। লকডাউনৰ সময়ত। ইয়াৰ পিছত আৰু কি ষ্টেপ লৈছে? ইয়াৰ ষ্টেপ মোৰ আছে কিউবৰ প্ৰতি, মানে আৰু বেলেগ বেলেগ কাম কৰিব, মানে আৰু একাডেমি সৰুকে খুলিম আৰু তাৰ পৰা। এই ৰেকৰ্ডৰ জৰিয়তে মানস জ্যোতি তালুকদাৰ অসমৰ উদীয়মান যুৱ প্ৰতিভাৰ শাৰীত নাম লিখিবলৈ সক্ষম হোৱাৰ লগতে ৰাজ্য তথা দেশৰ যুৱসকলৰ বাবে এক উৎসাহজনক উদাহৰণ স্থাপন কৰিছে। 2002 চনৰ 23 এপ্ৰিলত জন্মগ্ৰহণ কৰা মানস জ্যোতি তালুকদাৰ বিমল তালুকদাৰ আৰু মলয়া তালুকদাৰৰ পুত্ৰ সন্তান। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30 নৱেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।